নমস্কাৰ মোৰ ইউটিউব চেনেল উড়ানটোলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ সো আজি নটিফিকেশন আজি যোনটো এটা ভিডিও লৈ আহিছোঁ হেতু হল এডিআৰই যোনটো ইন্টাৰভিউ আছে বা স্কিল টেষ্ট এক্সাম আছে তাৰ ওপৰত সো ক্লাস 4 লেভেলৰ যোনটো ইন্টাৰভিউ হ'ব হেতু আজি পৰা ষ্টাৰ্ট হৈ গৈছে এডমিট কাৰ্ডটো উলোৱা 9 জুন 2025 আৰু ৱেবছাইটটো হ'ল www.sebaonline.org এইটো ৱেবছাইটত গৈ আপোনালোকে নিজৰ ডিটেইলছখিনি দি ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন ঠিক আছে আৰু ইন্টাৰভিউটো হ'ব আপোনালোকৰ 17 জুনৰ পৰা দুটা সেশনত এটা মৰ্নিং সেশন হ'ব আৰু এটা আফটাৰনুন সেশন হ'ব 9টা পৰা আৰু ক্যান্ডিডেটস will have to bring এইকেটা সিরিয়াল নম্বৰ 1 ৰ পৰা 8 লৈকে যোনকেটা ইয়াতে দিয়া আছে সো আপোনালোকক এইকেটা ডকুমেন্টস লৈ যাব লাগিব লগত ঠিক আছে অৰিজিনাল ডকুমেন্টস নট জেৰক্স অৰিজিনাল ডকুমেন্টস লৈ তো যাব প্লাস ইয়াতে লিখিছে ওয়ান সেট অফ self attested photocopies যেনিবা আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ আৰু ৰেজিষ্ট্ৰেচন যোনটো কাৰ্ড আছে হেতু অৰিজিনাল লৈ যাব প্লাস হেতু জেৰক্স লৈ যাব তাৰ তলত নিজৰ সিগনেচাৰ কৰি লৈ যাব সেলফ এটেস্টেড তাৰ পিছত এজ প্ৰুফ এডমিট কাৰ্ড জি ইয়াতে লিখা আছে সবৰে অৰিজিনাল কপিজ প্লাস জেৰক্স ঠিক আছে তাৰ পিছত এডিআৰই কম্পিউটাৰ স্কিল টেষ্ট ফৰ ক্লাস 3 পোষ্টৰ ক্যাটাগৰী 1 2 3 যোনটো আছে পেপাৰ 3 আৰু পেপাৰ 4 ৰ বাবে এসএসএলসি আৰু গ্ৰেজুৱেচন লেভেলৰ যোনটো পৰীক্ষা আছিল সো ডেট অফ দা কম্পিউটাৰ স্কিল টেষ্ট আছে আপোনাৰ 2nd 3rd 4th আৰু 5th জুলাই 2025 জুলাই মাহত ঠিক আছে আৰু ভেন্যুটো হ'ব গুৱাহাটীত আৰু ক্যাটাগৰী 1 কি আছিল ক্যান্ডিডেটস যোনটো এসএসএলসি আৰু এসএসএলসি সায়েন্স আৰ্টস আৰু সায়েন্সৰ আৰু ক্যাটাগৰী 2 টো হ'ল মিনিমাম কোৱালিফিকেশন মানে গ্ৰেজুৱেট হ'ব লাগিব ক্যান্ডিডেট যোনটো পোষ্ট আছিল grade 3 bachelor degree with computer 6 months of diploma library science diploma in minimum certificate diploma of minimum 6 months ঠিক আছে ক্যাটাগৰী আৰু ইয়াতে দিছে ইয়াতে সিলেবাসটো বহুত ধুনিয়াকে দিছে যে আপোনালোকৰ কি সাবজেক্টৰ ওপৰত কেনেকুৱা ধৰণৰ স্কিল টেষ্টটো দিব সো ইয়াতে দিছে ক্যাটাগৰী 1 আৰু 2 দুটা ভগাই দিয়া হৈছে ক্যাটাগৰী 1 হ'ল হাই সেকেন্ডাৰী লেভেল ক্যাটাগৰী 2 টো হ'ল গ্ৰেজুৱেচন লেভেল ঠিক আছে এমএস ওয়ার্ড আহিব কি আহিব ইয়াতে সাইলক ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং এডিটিং এলাইনমেন্ট এন্ড প্ৰিন্টিং ক্যাটাগৰী 2 টো সেমই হয় ইয়াতে অকমান বেছি দিয়া আছে টেবল এড কৰা আছে ইয়াতে আৰু ইয়াতে ক্ৰিয়েটিং এন্ড এডিটিং আছে ইয়াতে এডিটিং আছে ইয়াতে ক্ৰিয়েটিং তাৰ পিছত এমএস এক্সেল কি জানিব লাগিব বেসিক ফাংশনালিটিজ এক্সেল কেনেকৈ কাম কৰে বেসিক ফৰ্মুলা এলাইনমেন্ট এন্ড প্ৰিন্টিং তাৰ পিছত ইন্টাৰমিডিয়েট লেভেল ফৰমেটিং এটো হ'ল আপোনাৰ গ্ৰেজুৱেচন লেভেলৰ ফৰ্মুলা কন্ডিশনাল ম্যাথছ এন্ড ভ্যালিডেশন এলাইনমেন্ট এন্ড প্ৰিন্টিং ঠিক আছে আৰু ইয়াতে নম্বৰ 3 টো হ'ব এমএস পাৱাৰ পইণ্টটো জানিব লাগিব সো বহুত ধুনিয়াকে সিলেবাসটো ইয়াতে দি দিছে সো এডিআৰই স্কিল টেষ্ট ফৰ ক্লাস 3 পোষ্ট ঠিক আছে যোনটো আছিল আপোনাৰ ড্ৰাইভিংৰ এসএসএলসি ইকুইভ্যালেন্ট যোনটো পোষ্ট আছে প্লাস ড্ৰাইভিংৰ ভ্যালিড এলএমভি ড্ৰাইভিং লাইসেন্স লাগিব আপোনালোকৰ ড্ৰাইভিং টেষ্ট লোৱা হ'ব আৰু এক্সামটো হ'ব 15 জুনৰ পৰা 28 জুন 2025 এটোও ভেন্যু গুৱাহাটীতে হ'ব কি আহিব সিগনেল টেষ্ট পাস মার্ক বেসিক নলেজ অফ মেইনটেনেন্স অফ আ ভেহিকল পাস মার্ক টেষ্ট অফ ড্ৰাইভিং এলএমভি ভেহিকল 15 মার্কস সো টোটাল আপোনালোকৰ 25 মাৰ্কৰ পৰীক্ষা হ'ব এটো ড্ৰাইভাৰ পোষ্টৰ বাবে ঠিক আছে আৰু এই এডিআৰই স্টেনোগ্ৰাফি স্কিল টেষ্ট ইয়াতে কি আহিব সাইলক স্টেনোগ্ৰাফি স্পেশালি 17 18 19 আৰু 20 জুনত এক্সামটো হ'ব নম্বৰ 1 টো আহিব মানে 2 মিনিটৰ এটা ভয়েস টেষ্ট দিব যে ডিক্টেশনটো স্পিডটো সবৰ কাৰণে ঠিক আছে নে নাই কথাবোৰ বুজি পাই আছে নে নাই সো 2 মিনিটৰ এটা টেষ্ট দিয়া হয় তাৰ পাছত স্পিড টেষ্ট লোৱা হ'ব শৰ্ট হ্যান্ডত 80 ওয়ার্ডস পার মিনিট 5 মিনিটৰ বাবে তাৰ পিছত টাইম দিয়া হ'ব ক্যান্ডিডেটস বুৰক টেস্টিং দা ডেস্কটপত যে আপোনালোকে টাইপিং কৰিব সেই ডেস্কটপটো ঠিক আছে নে নাই কিবা প্ৰবলেম হ'ল নে তাৰ পিছত 25 মিনিটস দিব যোনটো শৰ্ট হ্যান্ডত আপোনালোকে লিখিব